মানুহগৰাকীয়ে দুপৰীয়া আহাৰৰ বাবে শাক পাচলি কাটি লৈছিলহে। সকলোখিনি নি বাহিৰলৈ দলিয়াই দিলে। ঘৰৰ ভিতৰৰ বস্তু বাহানি চব বাহিৰলৈ এফালৰ পৰা দলিয়াই গ'ল। এয়া বোলে চৰকাৰী নিৰ্দেশ। দুই কন্যা কান্দি কান্দি বহি ৰ'ল বাপেকৰ বিচনাৰ মূৰৰ শিতানত। মানুহগৰাকীও উপায়হীন, কাকো বাধা দিব নোৱাৰে। মানুহজনক কেইজনমান মানুহে ধৰি ঘৰৰ ভিতৰৰ পৰা চোঁচৰাই লৈ গৈছে আৰু মানুহজনে আৰ্তনাদ কৰি মৰিলো অ' বুলি চিঞৰি আছে। মানুহজনে জন্মৰে পৰা খোজকাঢ়িব নোৱাৰে। দুই সৰু সৰু কন্যা আৰু পত্নীৰে সৈতে সুখ দুখৰ মাজেৰেই তেওঁলোকে দিনবোৰ পাৰ কৰি গৈ আছিল। পিতৃয়ে সাজি থৈ যোৱা ঘৰটোতেই ককায়েকেৰে সৈতে তেওঁলোক একেলগেই আছিল। কিন্তু হঠাৎ মানুহজনৰ ওপৰত যেন কুদৃষ্টি পৰিল। তেওঁক গতিয়াই ঘৰৰ ভিতৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল। মই মৰিলো অ' বুলি মানুহজনে তাতেই চিঞৰি থাকিল। দুই কন্যাই বাপেকৰ অসহায় ৰূপটো দেখি ইনাই বিনাই কান্দিবলৈ ধৰিলে। কিন্তু কাৰো অন্তৰ নগলিল। পৈতৃক ভেটিতেই ককাই ভাই দুয়ো একেলগে আছিল যদিও তেওঁলোকৰ খোৱা আছিল সম্পূৰ্ণ বেলেগ। এতিয়া যেন তেওঁলোকৰ বাবে ঘৰৰ চুক এটাও নোলাল। তেওঁলোকৰ এনে দুৰৱস্থা কৰাৰ মূল অভিযুক্ত হৈছে তেওঁৰ নিজৰ ককায়েক। ককায়েকে কি ক'লে তেওঁৰ মুখেৰে শুনক। মই দিয়া নাই, কোৰ্টেই দিছি। মই আইনত গৈছোঁ, মই কাজিয়া কৰা নাই। মই দিয়া নাইতো। মোৰ বেয়া লগা ভাল লগা কি আছে? মই যে চাকৰি দিলোঁ, আজি ইমান বছৰে চাকৰি পইচা খাই আছে, মোৰ ঘৰটো অকুপাই কৰি আছে আৰু আপোনাৰ তাতে নিজৰ মাটিত ঘৰ ভাড়া দি ধৰিছে। নাথাকে মানে পাই আছে, এটাও পাব তাতেও পাব। ককায়েকৰ এই ভাষ্য ইয়াকে বুজালে যে তেওঁ কিমান কঠোৰ অন্তৰৰ। আনহে নালাগে ককায়েকে 7 বছৰ পূৰ্বে চলে বলে কৌশলে পৈতৃক সম্পত্তি সকলোখিনি তেওঁৰ নিজৰ নামত কৰি ল'লে। তাৰ পিছতেই আৰম্ভ হ'ল ভায়েকৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ। আনহে নালাগে ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাবলৈও বন্ধ কৰি দিয়া হ'ল। অহা যোৱা ৰাস্তা বন্ধ কৰি দিয়াৰ লগতে বিদ্যুতো কৰ্তন কৰি দিয়া হ'ল। আনহে নালাগে ওচৰ চুবুৰীয়াৰ ঘৰলৈ পানী আনিবলৈ গ'লে যি ঘৰে পানী দিয়ে সেই মানুহ ঘৰৰ লগতো কাজিয়াত লিপ্ত হৈছিল ককায়েকজন। এই ক্ষেত্ৰত সেই অসহায় ভায়েকজনে কি ক'লে তেওঁৰ মুখেৰে শুনক। এতিয়া মইতো যোৱাটো অসম্ভৱ। মই যেতিয়া কোৰ্টত আমাক হেৰিটো দিয়ে তেতিয়া আমি মেজিষ্ট্ৰেটক জনাম যে আমি যাম, আমি নাযাওঁ নহয়। পৰিয়াল আমি 4জন। জাননী আমাক এডভান্স পে একো জাননী দিয়া নাই, তাৰিখো কৰা নাই। কিন্তু এতিয়া মনে সজাগে লৈ আহিছে কোৰ্টৰ পৰা, মেজিষ্ট্ৰেট হেৰি কোৰ্টৰ পৰা মানুহ আহিছে, পুলিচ আহিছে। এতিয়া বস্তু আনি পেলাই ওলাই দিছে, দি পেলাই এতিয়া সিহঁতে জোৰ জবৰদস্তিও সোমাইছে, থানাৰ পৰা দৰ্জা ভাঙি সোমাই গৈছে। এতিয়া মই কি কৰিম? মই এতিয়া ফিজিকেলি মানে মই বহিব নোৱাৰোঁ। এদিন ভায়েকক পৈতৃক সম্পত্তিৰ পৰা উচ্ছেদ কৰাৰ আবেদন লৈ আদালতৰ দ্বাৰস্থ হ'ল ককায়েক। আদালতৰ নিৰ্দেশৰ পিছতেই এদল আৰক্ষী আহি ভায়েকক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দি থৈ যায়। কিন্তু ভায়েকো অসহায়, কি কৰিব? তেওঁ সেইখন ঘৰৰ পৰা ক'লৈ ওলাই যাব? তাতে তেওঁ খোজো কাঢ়িব নোৱাৰে। সেইবাবে তেওঁ যাব নোৱাৰিলে। কিন্তু আৰক্ষীয়ে আদালতৰ নিৰ্দেশ মানিবই লাগিব। তেওঁ ঘৰ খালী নকৰিলেও আঁতৰাই পঠিওৱা হ'ল তেওঁক ঘৰৰ বাহিৰলৈ আৰু বস্তু বাহানিবোৰ এফালৰ পৰা দলিয়াই দিয়া হ'ল। আইনে নিজৰ কাম কৰিবলৈ বাধ্য। কিন্তু ককায়েকজনে পৰা হ'লে ভায়েকক ঘৰটোত থাকিবলৈ দিব পাৰিলহেঁতেন। এনে কঠোৰ অন্তৰৰ ককায়েক হ'ব নালাগে। মানুহৰ মনৰ পৰা যেন মানৱীয়তাবোধ আঁতৰি গৈছে। বৰ্তমান ভায়েকজনক এখন চালিৰ প্ৰয়োজন। নহ'লে তেওঁ মুকলি আকাশৰ তলত কেনেকৈ জীৱন কটাব? প্ৰকৃততে সকলোৱে এবাৰ আনৰ কথাও ভাবি চোৱা উচিত। প্ৰিয় শ্ৰোতাসকল, আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।